নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট, সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে মিছন বসুন্ধৰা 3ৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে। কিমান তাৰিখৰ পৰা মিছন বসুন্ধৰা 3 আহিব সেই তাৰিখটো ইতিমধ্যে ঘোষণা কৰিছে আনঅফিচিয়েলি, আৰু তেখেতৰ মুখৰ পৰা কোৱা মানে অফিচিয়েলি বুলি আমি ধৰিব পাৰোঁ তাৰিখটো। সৰু ভিডিঅ', সৰু ইনফৰমেশ্যন, এই খবৰটো হয়তো বহুতেই শুনিছে আৰু কিছুমানে শুনা নাই। নুশুনাসকলৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু মিছন বসুন্ধৰা 3ত কি সেৱা আহিব সেই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিবলৈ যত্ন কৰিম। আজি মাত্ৰ আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে কিমান তাৰিখৰ পৰা মিছন বসুন্ধৰা 3 আহি আছে। সেই ফাইনেল তাৰিখটো হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে। সেই তাৰিখটো আজি আমি জানিবলৈ যত্ন কৰোঁ। আমাৰ সকলোৰে আকাংক্ষিত, বহু প্ৰতীক্ষিত সেই তাৰিখটো হৈছে 2 অক্টোবৰ। 2024 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা মিছন বসুন্ধৰা 3 আৰম্ভ কৰিব, আৰু সেই কথা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। 2 অক্টোবৰ তাৰিখৰ পৰা আমাৰ যি মাটি বাৰী সম্পৰ্কীয় সমস্যা আছে সেই সমস্যাবোৰৰ খৰতকীয়া সমাধানৰ কাৰণে আমি মিছন বসুন্ধৰা 3ত আবেদন কৰিব পাৰিম। গতিকে আপোনালোক সকলো অসমবাসী ৰাইজে সাজু হৈ থাকক, আৰু যিবোৰ ডকুমেণ্টছ লাগে আবেদন কৰিবৰ কাৰণে সেই ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক। আৰু এই খবৰটো যাতে অসমৰ সকলো ৰাইজেই পায়, তাৰ বাবে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু মিছন বসুন্ধৰা 3 বা মাটি বাৰী সম্পৰ্কীয় অন্যান্য খবৰবোৰ বা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। 2 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা আৰম্ভ হ'ব। এইবাৰ আমি গুৱাহাটীৰ মানুহৰ কাৰণে প্ৰিমিয়ামটো যথেষ্ট কম কৰি দিম, যাতে মানুহখিনিয়ে মাটিৰ পট্টাখিনি ল'ব পাৰে। 2 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা আৰম্ভ হ'ব। এইবাৰ আমি গুৱাহাটীৰ মানুহৰ কাৰণে প্ৰিমিয়ামটো যথেষ্ট কম কৰি দিম, যাতে মানুহখিনিয়ে মাটিৰ পট্টাখিনি ল'ব পাৰে। 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম।